এতিয়া দেখিছোঁ যে ভাগৱত শাস্ত্ৰত ৮ম স্কন্ধত দেৱতা আৰু অসুৰে কাক স্তুতি কৰিছেগে কৈলাশ ধামত গৈ শিৱক স্তুতি কৰিছেগে হয়নে নহয় কিয় শিৱক স্তুতি কৰিছেগে কৈছে শিৱক যে তুমিয়ে ভগৱান তেতিয়া শিৱই আকৌ কি উত্তৰ দিছে যে মোক ভগৱান বুলি কোৱাটো ইমান ভুল হোৱা নাই বোলে কিয় ভুল হোৱা নাই বোলে মই ভগৱানৰ চৰণৰ এজন একান্ত সেৱক যে কাৰণো দৰকাৰ যে মোক ভগৱান বুলি কোৱাটো তোমালোকৰ ভুল হোৱা নাই যদিও মই ভগৱান নহয় কিন্তু তোমালোকে মোক ভগৱান জ্ঞান কৰাটো ভালেই কৰিছা হয়নে বাৰু বোলে কিয় ভালেই কৰিছা বোলে তোমালোকৰ দুখটো দূৰ কৰিবলৈ ভগৱানে মোকে পঠাইছে বাসুকীৰ মুখেদি কিমান কালকুট ওলালে হয়নে বাৰু দেৱতাবিলাক অচেতন হোৱাটো হৈছে দৈত্যবিলাকো অচেতন হৈ ঢাল খাই পৰিছে বাসুকীৰ মুখেৰে ওলোৱা কালকুট তেওঁলোকৰ নাকেদিহে সোমাইছে মুখেদি সোমোৱাই নাই ঘান শক্তিয়ে সোমাওঁতে চব অচেতন হৈ পৰি যেতিয়া গ'ল তেতিয়াহে গম পালা আমাক কোনে ৰক্ষা কৰিব তেতিয়া কৈলাশ ধামলৈ গৈ শিৱক স্তুতি কৰিছেগে তৃতীয় স্কন্ধত ইন্দ্ৰ আদি দেৱতাসকলে ব্ৰহ্মবৰ্তলৈ গৈ ব্ৰহ্মাক স্তুতি কৰিছেগে ভাগৱত শাস্ত্ৰ আমাক শিকাইছে যে আমি বৈষ্ণৱকে বিষ্ণুৰ জ্ঞান কৰি আমি যদি সেৱা সৎকাৰ কৰোঁ তেতিয়াহে আমি ভগৱন্তৰ চৰণৰ আশীৰ্বাদৰ ভাগটো আমি পাম এয়া আমাক কি দিছে কৃষ্ণ বুদ্ধিটো দিছে উদ্ধৱক একাদশ স্কন্ধত কৃষ্ণই কি বুলি কৈছে সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি বামনৰ চাণ্ডালৰ নিবিচাৰি ফুল দাতাত চুৰত যাৰ দৃষ্টি একত এক দৃষ্টি হয় এক দৃষ্টিটো কি এক দৃষ্টিটো হ'ল ঈশ্বৰ দৃষ্টি আমাৰ দৃষ্টি কেইটা দুটা আমাৰ পক্ষ কেইটা আমাৰ পক্ষও দুটা হয় দৈত্যৰ পক্ষ নহয় দেৱতাৰ পক্ষ হয়নে বাৰু হয় পাপৰ পক্ষ নহয় পুণ্যৰ পক্ষ হয়নে নহয় আকৌ মাহেকত 30 দিনত তাতো পক্ষ দুটা এটা কৃষ্ণ পক্ষ আৰু সিটো শুক্ল পক্ষ পক্ষ দুটাই হয়নে বাৰু পক্ষ যদিও দুটা কিন্তু মাহ এটা কিয় কাৰণ ঈশ্বৰ এজন পক্ষ দুটা হ'ব পাৰে কিন্তু ঈশ্বৰ এজনেই এইটোকে আমাক বুজিবলৈ কৈছে আমাৰ লগত থকা সুখৰ বাসনা কৰি থকা যিকেইজন দেৱতা আছে সেই দেৱতাকেইজনৰ ভিতৰত আটাইতকৈ শক্তিশালী দেৱতাজনে কোন ইন্দ্ৰনো আমাৰ ক'ত আছে ইন্দ্ৰ আমাৰ দুখন হাতত আছে বাহুত আছে দুটা বাহুত বোলে ইন্দ্ৰ দেৱতাজন আছে আৰু ইন্দ্ৰক ভগৱানে কোন স্থান দিছে বোলে তুমি কাৰ সহায়ত থাকিবা বোলে তুমি চন্দ্ৰৰ সহায় লৈ থাকিবা ইন্দ্ৰক সহায় কোন দিলে ইন্দ্ৰক সহায় দিলে চন্দ্ৰ হয়নে নহয় চন্দ্ৰনো কি আকাশত থকা চন্দ্ৰটোৰ কথা কোৱা নাই চন্দ্ৰ হ'ল আমাৰ মনটো চন্দ্ৰ হ'ল কি আমাৰ মনটো সেইটো কাৰণে মনৰ দেৱতা হ'ল চন্দ্ৰ এই মনৰ দেৱতাৰূপী চন্দ্ৰতে আশ্ৰয় লৈ এই বাহুত থকা ইন্দ্ৰ নামৰ দেৱতাজনে কি কৰে সুখ ভোগ কৰিব বিচাৰে সেইটো কাৰণে সুখ ভোগ কৰিব বিচৰা ৰজাজনক কি দিলে বোলে তোমাক স্বৰ্গখন দি দিছো এটা বাস্তৱ কথা কৈ দিব বিচাৰিছে ইন্দ্ৰক কিয় স্বৰ্গখন দি দিলে বলিক কি দিছে বলিক পিতল দিছে হয়নে বাৰু গতিকে আমাক দুখন তলি লাগিব এখন তলি হ'ল স্বৰ্গ ওপৰত হয়নে আৰু এখন তলি কি পুতল ক'ত পাতাল এটা স্বৰ্গখন কাক লাগে জানেনে আমাক স্বৰ্গখন লাগে এই ডিঙিটোৰ পৰা ওপৰৰ বস্তুখিনি ভালকে ভাবি চাবচোন আমাৰ স্বৰ্গখন লাগে এই ডিঙিৰ পৰা ওপৰত যিকেইটা বস্তু আছে অকল সেইকেইটাক লাগে কাক লাগে জিভাখনক লাগে কাক লাগে এই চকু দুটাক লাগে কাক লাগে এই কৰ্ণ দুখনক লাগে কাক লাগে এই মনত থকা স্মৃতি শক্তিটোক লাগে হয়নে এই বস্তুকেইটা আমাৰ ওপৰত আছে সেইটো কাৰণে স্বৰ্গ হয়নে বাৰু এই ওপৰত থকা বস্তুকেইটাক সাৰ পানী দি সদায় চৈতন্য কৰি কোনে ৰাখে
এই ভূমিভাগত উৎপত্তি হোৱা ৰসময় বস্তুবিলাক সেইটো কাৰণে ডিঙিৰ তলৰ পৰা উদৰত আমাৰ অন্ন হজম কৰিব পৰা শক্তিৰ লগতে গোটেই দেহলৈ ৰস দিব পৰা যিটো ক্ষমতা সেইটো আমাৰ ডিঙিৰ পৰা তলৰ অংশত আছে কিমান এটা আধ্যাত্মিক ব্যৱস্থা নৰশৰীৰটো চক ভৰাব ওপৰেদি ওলাব তলেদি চিষ্টেমটো চক হয়নে বাৰু মাজতে গোটেই তেজ ৰস সমস্তখিনি লৈ থৈ দিব হয়নে নহয় বাৰু সেইটো কাৰণে গুৰুজনাই ভক্তি ৰত্নাকৰ শাস্ত্ৰ ভাগত নৰ শৰীৰৰ মহিমা লিখিছে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনে ভক্তি ৰত্নাৱলী শাস্ত্ৰ নৰ শৰীৰৰ মহিমা লিখিছে আৰু নৰ শৰীৰৰ মহিমাত গুৰুজনাই আমাক কি কৈছে যে এই নৰ শৰীৰটো ভগৱানৰ বহুত কৃপাৰ কাৰণেহে বোলে পোৱা হৈছে কিয় ভগৱানৰ কৃপাৰ কাৰণেহে পোৱা হৈছে বোলে এই নৰ শৰীৰ পালে আমি হৰিক বুজিব পাৰোঁ এই নৰ শৰীৰটো পালে আমি জগতৰ কাৰণে জীৱৰ কাৰণে প্ৰকৃতিৰ কাৰণে আমি কিবা এটা মংগলময় কৰ্ম কৰিব পাৰোঁ আৰু এই নৰ শৰীৰটোক গুৰুজনে ভক্তি ৰত্নাকৰ শাস্ত্ৰত কি বুলি কৈছে বোলে এইটো শৰীৰ নহয় অকল এইটো মুকুতিৰ দ্বাৰ মুকুতিৰ দ্বাৰ মানে কি যে এইটো জীৱ মুক্তিৰ শ্ৰেষ্ঠ উপায় জীৱ মুক্তি কাক নালাগে জীৱ মুক্তি নালাগে সনক সনন্দ সনাতন সনত কুমাৰ তেওঁলোকক জীৱনৰ পৰা মুক্তি নালাগে বোলে কিয় নালাগে যে মুকুতি তেজীয়া জপে সনত সনন্দে ভগৱান কৃষ্ণৰ চৰণ সেৱা কৰিবলৈ ভগৱান কৃষ্ণক ভজিবলৈ ভগৱান কৃষ্ণক উপাসনা কৰিবলৈ তেওঁলোকক কেৱল লাগে এইটো কাৰণে তেওঁলোকক মুক্তিৰ দ্বাৰৰূপী এই দেহটোৰ মৃত্যুৰ কথাটো তেওঁলোকে কোৱা নাই মুক্তিৰ কথাটো কোৱা নাই কি কৈছে ভক্তিৰ কথাটো কৈছে যে জয়িতে জয়িতে মোৰ জন্ম নহওক কিয় হে জগতৰ হৰি তোমাৰ যাতে চৰণ সেৱা কৰিবলৈ তুমি মোক কৃপা কৰা গতিকে আমি নিজে অনুভৱ কৰিব নোৱাৰো যিদৰে অমৃতে নাজানে সি যে জীয়াই দিব পাৰে যিদৰে বিহটুকুৱাই নাজানে যে সি কাৰোবাৰ পাণ ল'ব পাৰে হয়নে নহয় ঠিক সেইদৰে আমিও নোৱাৰো কি কৰিব অনুভৱ কৰিব আমি যে ভগৱানৰ চৰণ সেৱা কৰি আমাৰ জীৱটোক যে আমি মুক্তিৰ দ্বাৰৰূপী এটা শুদ্ধ ব্যৱস্থালৈ আমি লৈ যাব পাৰো এটা ব্ৰহ্মাদেৱে দেৱতা ইন্দ্ৰই গৈ দুদিন আদি কৰি কৈছে যে হে ব্ৰহ্মাদেৱ আপুনি ঈশ্বৰ আপুনি সৃষ্টিকৰ্তা আপুনিয়ে মুখ্য দিগপাল হয়নে বাৰু গতিকে আপোনাৰ পৰা যদি আমি ভালদৰে বাচি থকাৰ যদি আমি পৰামৰ্শ নাপাওঁ তেতিয়াহ'লে আমি কাৰ পৰা পাওঁ হে ৰাম যাৰা সবে নিষ্কাম ভক্তিয়ে হৃদয়ত হে তোমাৰ ৰূপক ধ্যান কৰয় সতত ব্ৰহ্মাদেৱৰ ৰূপটো হৃদয়ত কোনে ধ্যান কৰিছিলে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ব্ৰহ্মাকে সাধনা কৰিছিলে কিন্তু হয়নে বাৰু ব্ৰহ্মাক সাধনা কৰি এটা দুষ্কৰ বৰ লৈছিলে কি বৰ লৈছিলে অমৰত্বৰ বৰাবৰ বৰ লৈছিলে একেবাৰে হয়নে নহয় একেবাৰে অমৰত্বৰ বৰাবৰ বৰ লোৱা নাছিলে জানো ব্ৰহ্মাদেৱক কৈছে বোলে মোক অমৰত্বৰ বৰ দিয়া হিৰণ্যকশিপুৱে এতিয়া ব্ৰহ্মাদেৱে কৈছে যে অমৰত্ব বৰ মই দিব নোৱাৰো সুধিছে মইতো তোমাক অমৰত্ব বৰ দিব পাৰিবা বুলিয়ে ইমান কঠোৰ সাধনা কৰিছিলো বোলে মোৰে মৃত্যু আছে মই তোমাক কেনেকে অমৰত্ব বৰ দিম যিসকলৰ মৃত্যু আছে তেওঁলোকে কাকো অমৰত্ব বৰ দিব নোৱাৰে বোলে অমৰত্ব বৰ কেৱল এজনেহে দিব পাৰে সুধিছে হিৰণ্যকশিপুৱে ব্ৰহ্মাদেৱ বোলে কোনে দিব পাৰে বোলে ভগৱান বিষ্ণুৱে দিব পাৰে আও বিষ্ণুৰ কথা মোক নকবা মই সেইজনক একদম শত্ৰু সেইজনক মই কেতিয়াও মানিয়ে নলওঁ হয়নে বাৰু গতিকে বিষ্ণুৰ লগত শত্ৰুতাও ভক্তি কোনে বুজে ব্ৰহ্মাদেৱে বুজে এওঁ বৈষ্ণৱক বুজিবলৈহে বুদ্ধি দিছে
পৰমেশ্বৰক বুজিবলৈ বুদ্ধি দিয়া নাই সেইটো কাৰণে তাৰ দেৱতাসকলে কৈছে যে হে ব্ৰহ্মাদেৱ আপোনাৰ কৃপাতে এইটো হিৰণ্যকশিপুৱে অমৰত্বৰ সমতুল্য বৰ পাইছিলে তেনেকুৱা এটা বৰ পাম বুলিও তেওঁলোকৰ মনত চাগে ইচ্ছা আছিলে আনে পুনো বিৰতে মহা দুখ পাৱে নাক বিনা বলধক যেহ নফুৰাৱে নমো নমো হেন কৰ্ম ফলদাতা দেৱ তুমি সবে দেৱত পাৱে কৰো সেৱ আবে পব আপনিয়া দেৱত কি পায় সকলো নদী দিয়া চাহি বেজুৱাই লোকৰ কুশল বাপ কৰিতে যোৱাই দিনৰ ৰাতি নষ্ট ভৈলে কৰ্ম কিছু নাই হে ৰাম আমাৰ সাৰ আপদৰ শুনিও কাৰণ কশ্যপে দিতিত বীৰ্য কৰিলা অৰ্পণ সেই কশ্যপৰে পুত্ৰ আকৌ কোন ইন্দ্ৰ আদি দেৱতাসকল যে পিতৃৰ সাধনময় যি বীৰ্যৰ শক্তি সেই শক্তিটো ইন্দ্ৰই অনুভৱ কৰিব পাৰিছে কশ্যপ কি কশ্যপ এজন সাধনময় তেওঁলোকত পূৰ্বজন্মৰ সাধনা লাগি আহিছে কশ্যপ ঋষিৰ লগত পূৰ্বজন্মৰ সাধনা লাগি আহিছে কশ্যপে তাৰ আগৰ জন্মত কি হৈ জন্ম লৈছিলে সুতপা হৈ জন্ম লৈছিলে সুতপা হৈ জন্ম লৈ মহাহৰিক দিব্য সহস্ৰ বছৰ উপাসনা কৰিছিলে সেইখিনি পুণ্য লগত লৈ আকৌ তেওঁ কশ্যপ ঋষি হৈ জন্ম লৈছে হয়নে বাৰু ভাগৱত শাস্ত্ৰই দেখাইছে যে ভালদৰে ভগৱানক সাধনা কৰা শুদ্ধ জীৱবিলাকৰ লগত ঈশ্বৰৰ সাধনময় যিখিনি ঐশ্বৰিক গুণ সেইখিনি তেওঁৰ লগত নিহিত হৈ থাকে যিজন কশ্যপ তেতিয়াই পৰীক্ষিতক অমৰ কৰিবৰ কাৰণে আকৌ সঞ্জীৱনী লৈ আহিছে লগত কেতিয়া আহিছে কলিৰ সন্ধ্যাত আহিছে কশ্যপ কি আহিছে পৰীক্ষিতক জীয়াবৰ কাৰণে ভাবি চাওকচোন কথাখিনি সাধনাৰ শক্তিটো কিমান ডাঙৰ বস্তু বিষ্ণু আৰু বৈষ্ণৱৰ মাজত যেন ঈশ্বৰৰ শক্তিৰ যেন কোনো ভেদ নাই এই কথাখিনি আমাক ভাগৱত শাস্ত্ৰই দেখুৱাব বিচাৰিছে আমাৰ সাৰ আপনৰ শুনিও কাৰণ কশ্যপে দিতিত বীৰ্য কৰিলা অৰ্পণ সেহি গৰ্বে বাহে দিশ অন্ধকাৰ কৰি তাৰতে জ্বলাগি আমি এসবে যাওঁ মৰি এই জানি নাথৱাবে চিন্তি উপায় নাহিতে বেতজু সৃষ্টি এসবে নষ্ট যায় মতেয় বুলন্ত কথা শুনাৱা তপৰ দেৱতা খবৰ মাইক শুনি সৃষ্টি কৰ আমি আপোনাৰ খবৰ কৈছো কথাখিনি কোনে কৈ আছে মৈত্ৰেয় ঋষি কৈ আছে কাক কৈ আছে মহামহন্ত বিদুৰক কৈ আছে কথাখিনি গংগাৰ পৰা পৰীক্ষিতক কৈ আছে কোনে কৈ আছে ব্যাস নন্দন শুকদেৱী কৈ আছে এই কথাখিনি নৈমিক ক্ষেত্ৰত 28 সহস্ৰ ঋষিক কৈ আছে কোনে কৈ আছে শুকৰ শিষ্য উগ্ৰসভা সুতে কৈ আছে কিয় কৈ আছে পৰম মংগলময়া হল অমৃতময় কৃষ্ণ কথা শুদ্ধ জীৱবিলাকক তেওঁলোকৰ গুৰু ভগৱানে এই অমৃতময় কথাৰ ভাগ দি আছে
এ মুহুৰ মানস পুত্ৰ জগতে পক্ষা এ তোমাখাৰ পূৰ্বে তাৰা হৈয়াও আছে যা এ খনক খনন্দ আৰু এ খনত কুমাৰ এ সবে সনাতন সবে বালক আমাৰ কিন্তু পূৰ্বে জাত যিটো চাৰি মহাখন এ পৰম অবাধ গতি হে আকাশে ভ্ৰম অযদি বা কটুকে পুৰে সমস্ত লোকদ এ তবু কিছু স্পৃহা ন নাহিকে মনত তে শিকাইছে ইন্দ্ৰক নুবুজে কোনে শিকাইছে ব্ৰহ্মাদেৱী শিকাইছে যে তোমালোকতকৈ জ্যেষ্ঠ হে ইন্দ্ৰ তুমিতো কশ্যপৰ পুত্ৰ কিন্তু তোমালোকতকৈ বহুত জ্যেষ্ঠ তোমাৰ পিতৃতকৈও বহুত জ্যেষ্ঠ মোৰ চাৰিজন মানৱ পুত্ৰ সনক সনন্দ সনাতন আৰু কনক কুমাৰ তেওঁলোক উদ্ধৰ নেতা তেওঁলোকে আকাশৰ বায়ুতেই বিচৰণ কৰি ফুৰিব পাৰে কিন্তু তেওঁলোকৰ এবাৰ ক'ত আহি গ'ল বোলে কিয় আহি গ'ল বোলে বৈকুণ্ঠৰ দুৱাৰলৈ গৈছিলে জয় বিজয়ে তেওঁলোকক প্ৰহাৰ কৰিলে মানে বাৰু কিয় কৈছে এয়া কথা কোৱাৰ কাৰণ কি ইন্দ্ৰৰ যাতে মনটো শুদ্ধ হয় ইন্দ্ৰৰ যাতে ক্ষণস্থায়ী সুখৰ বাসনাটো দূৰ হৈ ঈশ্বৰ সুখৰ যিটো আত্মিক আনন্দ এই আনন্দটো যাতে ইন্দ্ৰৰ লাভ হয় কিন্তু ইন্দ্ৰই বুজি পোৱা নাই ইন্দ্ৰ হ'ল আমাৰ মন ইয়াক অকল সুখেই লাগে ইয়াক দুখ নালাগে মানে সুখ আকৌ কেনেকে লাগে সহজতে লাগে কষ্ট কৰিও নালাগে হয়নে নহয় গতিকে অবাস্তৱ অলিক বস্তু একেদিনাই ধনী হ'বলৈ বিচৰা একেদিনাখনে বহুত সুখ পাবলৈ বিচৰা হয়নে এইবিলাক প্ৰাপ্তি নহয় এইবিলাক দুৰ্যোগ এইবিলাক প্ৰাপ্তিৰ আকাংক্ষা নহয় এইবিলাক জীৱনলৈ দুখ কষ্ট অনাৰ দুৰ্যোগৰ ব্যৱস্থা বহুত কষ্ট কৰি যত্ন কৰি কিবা এটা পোৱাৰ পাছত তাত ঈশ্বৰ সুখ লাভ হঠাতে বহুতখিনি পাই গ'লে কি হয় অহংকাৰ বাঢ়ি যাব অভিমান বাঢ়ি যাব নিজক নিজে চিনি নোপোৱা হ'ব পাহৰি থাকিব চব তাৰপাছত কি আহিব বোলে দামী বাইকখন একদম হিতাহিত জ্ঞান হেৰুৱাই চলাই গুচি গ'ল গৈ ডিভাইডাৰত মাৰি বোলে সেইজন গৈ সিপাৰ পালাগে কিয় তেনেকুৱা পৰিস্থিতি হয় হা নিজৰ মনটো নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে হয়নে বাৰু গতিকে আমি আমাৰ মনৰূপী ইন্দ্ৰৰ ওপৰত আমি নিয়ন্ত্ৰণ আনিব পাৰিব লাগিব আৰু কেনেকৈ আনিব পাৰিম ভাগৱত কথা শ্ৰৱণ কীৰ্তন ভগৱত চিন্তন ঈশ্বৰ উপাসনা এ যদি বা কটুকে ফুৰে সমস্ত লোকত এ তবু কিছু স্পৃহা ন হে নাহিকে মনত হয় একদিনা তাৰা চাৰি কৃষ্ণৰ কৃপা এ বৈকুণ্ঠ লোকক চলি এক গৈলন্ত সাক্ষাৎ এতিয়া কি শুনাইছে শুন যে তোমালোকতো মোৰ ব্ৰহ্মলোকলৈ আহিলা স্বৰ্গৰ পৰা কিন্তু মোৰ চাৰিজন মানৱ পুত্ৰ এই ব্ৰহ্মলোকৰ পৰা কলৈ গ'ল বৈকুণ্ঠ লোক পালে তাতো তেওঁলোকৰ কি হ'ল শুনাচোন এই ব্ৰহ্মাণ্ডৰ বাজসিটো কৃষ্ণৰ নগৰ অ যাক নমস্কাৰ কৰে সুৰা সুৰণৰ চিদানন্দ স্থান সিটো পৰিচ্ছন্ন নয় এ বিকলতা পক্ষী সবে এ তাৰ ব্ৰহ্মময় কাল মায়া দিৰুতাত এ নাহি পৰা ভৱ এ যাহাত হয় সৰ্ব ক্ষণ মহোৎসৱ পূৰ্বে ভক্তি ভাবে আৰাধিয়া মহাহৰি এ থাকে ভক্ত সবতাত
হে কৃষ্ণ মূৰ্তি ধৰি অজ্ঞানী কৰ্মী লোকে সিটো হে স্থান নাপাৱই বিষ্ণু ভক্ত সবে মাত্ৰ হে আনন্দ লভয় হে জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি হে ভক্তক আনন্দ দিয়া হেয়া সত্য সম্প্ৰতি নিশ্চয় নামে তাত আছে দিব্যগণ এ সৰ্বকাম পুৰে তাত হে যত বৃক্ষগণ নাৰিকল শ্ৰীফল কদলি গুৱাতাল এ কণ্টকী হৰ্তকীয়া মলকী পনীয় গছ বীজবিলাকৰ কথা ইন্দ্ৰক কৈছে ক'ত আছে এয়া বোলে এই আমাৰ নৰ সমাজত ব্ৰহ্ম সমাজত নহয় এইবিলাক বৈকুণ্ঠ লোকত আছে বোলে বৈকুণ্ঠ লোকত থকা গছ বীজবিলাক কি হৈ আছে বোলে সকলোকে বিৰিখ ৰূপত কৃষ্ণ স্তুতি কৰি আছে লতা ৰূপত কৃষ্ণ স্তুতি কৰি আছে ফলবিলাক ডাল ভৰি ভৰি লাগি আছে কিহৰ কাৰণে কৃষ্ণ সেৱা কৰিবৰ কাৰণে বোলে সকলো তাত হৰিময় বোলে কিয় বোলে দিব্য নাৰীসকলেও মনৰ কামনা বাসনা জয় কৰি কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণ উপাসনা কৰি আছে বোলে মহাবৈষ্ণৱ ভকত বৈষ্ণৱসকলেও কি কৰিছে বোলে নিজৰ দেহৰ তত্ত্বক পাহৰি আত্মা সুখৰ আনন্দেৰে কেৱল পৰমাত্মাক বন্দনা কৰি আছে এতিয়া স্বৰ্গৰ দেৱতা ইন্দ্ৰক কোৰ বৰ্ণনা দিছে বৈকুণ্ঠৰ বৰ্ণনা দিছে কোনে সৃষ্টিকৰ্তা ব্ৰহ্ম এতিয়া ইন্দ্ৰই বুজি নাপায় মই তোমাক বৈকুণ্ঠৰ বৈভৱ তত্ত্বৰ অমৃত দিছো এয়াই অমৃত এই কৃষ্ণৰ অমৃত তত্ত্বৰ তুমি উপাসনা কৰা তুমি মনেৰে ভাবেৰে চিন্তনেৰে এই কৃষ্ণৰ অমৃতময় বৈকুণ্ঠ স্থানগণ তুমি হৃদয়ত ভালদৰে স্থাপনৰ যত্ন কৰা কিন্তু ইন্দ্ৰৰ আত্মা সুখৰ আনন্দৰ ভাগ নাই ইন্দ্ৰক কি লাগে ভোগ বিলাস লাগে স্বৰ্গ সুখত কেতিয়াও বৈকুণ্ঠৰ পুণ্য লাভ কৰিব পৰা নেযায় এইটো কাৰণে জ্ঞান আৰু কৰ্ম ঈশ্বৰ কৃষ্ণক পাব নোৱাৰে জ্ঞান আৰু কৰ্মই আমাক স্বৰ্গৰ সুখৰ ওচৰলৈকেহে নিব পাৰে কেৱল ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তি আৰু ভকত বৈষ্ণৱৰ লগত হৰিৰ গুণ কীৰ্তন আৰু যপ এয়াই আমাক বৈকুণ্ঠ স্থানলৈকে লৈ যাব পাৰে সেইটো কাৰণে আমাক হৰিৰ চৰণৰ ফালে কিয় নিব পাৰিব কেৱল ভক্তি মানে বাৰু জ্ঞানে অকলে তাৰিব নোৱাৰে কৰ্মই অকলে তাৰিব নোৱাৰে বোলে কি জ্ঞান আৰু কৰ্ম এই দুটা লগ হ'লেও আমাক তাৰিব নোৱাৰে জ্ঞান আৰু কৰ্মক তাৰণ কৰি দিব পৰা শক্তিটো কোনে দিব পাৰে ভক্তিয়ে দিব পাৰে ভক্তিয়ে কাৰো সহায় ল'ব নালাগে বোলে কি জ্বলি থকা চাকি এটা যদি জ্বলি আছে সি আকৌ পোহৰ দিবলৈ বেলেগৰ সহায় ল'ব নালাগে কিয় তাত জ্ঞানৰূপী শলাকানি হয়নে কৰ্মৰূপী তেল আৰু পাত্ৰ এইখিনি আছেই তাত লগাই দিব লাগিব কিহে ভক্তিৰ অগ্নিকণ জ্বলাই দিলে হৈ গ'ল ভক্তিৰ অগ্নিকণ জ্বলাই দিয়াৰ লগে লগে সি প্ৰকাশ দি থাকিব পোহৰ দি থাকিব হয়নে বাৰু সেইটো কাৰণে ভক্তিতকে ৰসময় ভক্তিতকে শ্ৰেষ্ঠ বস্তু নাই ইন্দ্ৰই এইবাৰ ইন্দ্ৰ দেৱতাক এইবাৰ কোনে শিকাইছে ব্ৰহ্মাদেৱে কৈছে যে যি দুখ আহিছে কষ্ট আহিছে তুমি সহাচোন কিন্তু দুখ কষ্ট নথকা বস্তু এটা আছে সেই বস্তুটোৰ কথা এবাৰ তুমি ভাবাচোন বোলে মোৰ 4জন পুত্ৰই সেই বস্তুটো প্ৰাপ্তিৰ কাৰণে কেৱল দৌৰি থাকে কোন সেই 4জন সনক সনন্দ সনাতন সনক কুমাৰ হে ৰাম সমস্তে ঋতুৰ পাই ফল ফুল যত এ পৰম শ্ৰীমত কান্তি কৰে নানামত মহামনোহৰ বন উত্তম জলয় এ মূৰ্তি ধৰি বিখে যেন প্ৰকাশ কৰয় অসংখ্য বিমানে শাৰী প্ৰকাশ হয় এই ভাগ্যা সমেতাতে ভক্ত সমে বিৰাজয় এৰা ইন্দ্ৰ এই অসুৰবিলাকে দৈত্যবিলাকে কষ্ট দিব পাৰিব বুলি তুমি মনত সংকিত কৰিছা কিন্তু স্বামী স্ত্ৰী সকলো বিমানত বহি আছে বৈকুণ্ঠত
বোলে কি বিমানত বহি আছে বোলে ভগৱানৰ ভক্তি বিমানত বহি আছে ভক্তি বিমানখনত বহি থকাৰ কাৰণেই ঈশ্বৰ কৃষ্ণৰ তেওঁলোকৰ প্ৰতি অমৃতময় আশীৰ্বাদৰ জ্যোতি প্ৰকাশ হৈছে যিটো কাৰণত তেওঁলোকক অনস্থায়ী সুখটো নালাগে কি লাগে পৰমাত্মাৰ আচল পৰমাৰ্থিক সুখটোহে বিচাৰিছে তুমি মোক দেহত সুখ দিব নালাগে মনত সুখ দিব নালাগে অৰ্থাৎ তুমি মোক কিহত সুখ দিয়া তুমি মোৰ আত্মাটোত সুখ দিয়া বোলে আত্মাটোত সুখ পালে কি হ'ব বোলে আত্মা সুখটো তুমি মই জগত এই সকলোৱে আত্মাৰ সুখটো কেৱল এজনে ল'লেও কি হয় সকলোৱে পাই যায় সেইটো কাৰণে তুমি মোক সেই আত্মাৰ সুখটো দিয়া আত্মাৰ সুখটো কি এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিলে নৰৰূপী ঈশ্বৰটো সন্তুষ্ট হ'বই তিন তৰু লতিকা আকাশ বতাহ ধূলিকণা বালিকণা এই সমস্তখিনি শুদ্ধ কিয় এয়া হ'ল শব্দ ব্ৰহ্ম শব্দ ব্ৰহ্ম মানে অবিনাশী ব্ৰহ্ম এই শব্দৰ কোনোদিন কেতিয়াও বিনাশ নহয় তাতে এক কৃষ্ণ কথাৰ মহিমাটো কৃষ্ণতকৈও বেছি সাৰ বুলি কৈছে হে ৰাম সবে চতুৰ্ভুজ শৰীৰত পিতবাস এ শ্যাম বৰ্ণ দেহা মুখে মনোহৰ মই তোমাক দেখুৱাই দিছো এবাৰ চাই লোৱাচোন বোলে কি মই যি বৈকুণ্ঠ ধাম দৰ্শন কৰি আছো তুমি ইমান দুখত আহি কান্দিছাহি মোৰ কি হ'ব কৰি কিন্তু সেইসকললৈ চোৱাচোন সেইসকলক দুখে স্পৰ্শই কৰিব পৰা নাই আনন্দত আত্মহাৰা হৈ তেওঁলোকৰ ৰূপটো চতুৰ্ভুজ হৈ গ'ল বোলে কিয় বোলে কৃষ্ণৰ চতুৰ্ভুজ ৰূপ বিষ্ণু ৰূপ বোলে তেওঁলোকে কৃষ্ণক স্তুতি কৰি তেওঁলোকৰ ৰূপটো চতুৰ্ভুজলৈ গতি কৰিলে আৰু চোৱাচোন বোলে কৃষ্ণৰ গলত যিদৰে বনমালা আছে তেওঁলোকৰ গলতো বোলে বনমালা আছে চোৱা ইন্দ্ৰ ইমানকে জুমি চাইছে নাই দেখা কিয় দেখা পোৱা নাই ইন্দ্ৰৰ মনটো শুদ্ধ হোৱা নাই মনটো পবিত্ৰ হোৱা নাই দৈত্যসকলক শত্ৰু জ্ঞান কৰি আছে কাৰোবাক শত্ৰু জ্ঞান কৰালৈকে কেতিয়াও ভগৱত চিন্তন শুদ্ধ নহ'ব সকলোকে হৰিময় দৰ্শন কৰিব লাগিব হে মকৰ কুণ্ডল সবে সবাৰো দুলয় এ মাথে মণিময় আতি কিৰীতি শুভয় পঞ্চবৰ্ণ বনমালা কণ্ঠত সবাই এ মুক্তা হীৰা সুবৰ্ণৰ হাৰ জাতিষ্কা এ অংগদ বলয়াদি অলংকাৰ যত এ শ্যাম অংগে জ্বলে যেন তাৰা আকাশত পিতম বস্তে সমাৰো শৰীৰে কৰে কান্দি এ নবীন নিৰদে যেন বিদ্যুতৰ পান্দি এ কতিতে পাত ভূমি মেখলা ৰঞ্জিত এ উৰু যুগ দেখিতে সবাৰো মনোনীত বমাদেৱী কৈছে বোলে মোৰ পুত্ৰসকলে সেই আনন্দময় বৈকুণ্ঠ ধাম চাবলৈ গৈছে বোলে কি সকলোৰে বোলে ৰূপটো ভগৱান কৃষ্ণৰ নিচিনাই তাত সকলো কৃষ্ণময় হৈ আছে বোলে নাৰীসকলো আইসকলো বোলে ভগৱন্ত কৃষ্ণৰ ভক্তিৰ ভাৱনাত তেওঁলোকো চতুৰ্ভুজ ৰূপত আছে অৰ্থাৎ চাৰি বস্তুৰ তত্ত্বটো আমি হৃদয়ত ধাৰণ কৰি ল'ব লাগিব চাৰি বস্তুৰ তত্ত্ব ধাৰণ নোহোৱালৈকে ভগৱানৰ নাম বস্তু শুদ্ধ উপাসনা নোহোৱালৈকে ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদৰ ভাগ আমি নোলোৱালৈকে এই জগত ব্ৰহ্মাণ্ডৰ প্ৰকৃতিক ঈশ্বৰময় বুলি ভাবি ল'ব নোৱাৰালৈকে আমাৰ কেতিয়াও বৈকুণ্ঠ দৰ্শন নহয় এয়া ভাগৱত শাস্ত্ৰ সিদ্ধান্ত হে ৰাম সুবৰ্ণ মঞ্জিৰ পাৱে কৰে ৰুণজুন এ সৰ্বাংগে লাবণ্য নিৰূপম ভক্তগণ প্ৰভুৰ সদৃশ মূৰ্তি মুহিকয় ভীম অশিবৎস কৌস্তুভ মাত্ৰ হে নাই দুই ঈশ্বৰে দুটা বস্তুহে আমাক কমাই দিছে
বাকীখিনি তেওঁৰ লগত যিমান আছে আমাৰ লগতো সিমান আছে বুজাই দিছে কি দুটা বস্তু আমাক কমাই দিছে শিৱৎস শিৱৎস মানে কি শিৱৎস মানে হ'ল প্ৰকৃতি প্ৰকৃতি কোন প্ৰকৃতি তেওঁ নিজে মানে বাৰু আৰু কি কমাই দিছে বুলি কৈছে কৌস্তভ কৌস্তভ মানে কি কৌস্তভ মানে আত্মা আত্মা তেৱেই পৰমাত্মা তেৱেই হয়নে সেইটো কাৰণে আত্মাৰূপী কৌস্তভ আমি নহয় আমি পৰমাত্মাৰ অংশ জীৱই সেই তত্ত্বটো আমাক বুজাইছে বাকী তেওঁৰ অলংকাৰ যিমান আছে সকলোখিনি ভকতক দি দিছে যিমানখিনি তেওঁৰ অলংকাৰ আছে সব দি দিছে বোলে কি মোৰ পীতবস্ত্ৰখনৰ এটা চিহ্ন তোমাকো দিছো আমাক পীতবস্ত্ৰখন কেনেকে দিছে হয় আমি যে জীয়াই আছো সেইখনেই পীতবস্ত্ৰ তেওঁ পীতবস্ত্ৰৰ ৰূপত আমাক পিন্ধি আছে কেনেকে পিন্ধি আছে আমাৰ প্ৰাণ শক্তি হৈ পিন্ধি আছে সেইটো কাৰণে সেইখন পীতবস্ত্ৰ তেওঁৰ লগতো আছে আমাৰ লগতো আছে কেতিয়ালৈকে আমাৰ লগত থাকিব যেতিয়ালৈকে আমি চৈতন্য হৈ থাকিম হয়নে বাৰু আৰু তেওঁৰ কি আছে তেওঁ চাৰি অস্ত্ৰ আছে শংখ চক্ৰ গদা পদ্ম কৈছে তোমালোককো দিছো চাৰি অস্ত্ৰ বোলে কেনেকে দিছো বোলে গুৰুদেৱ নাম আৰু ভকত ৰূপত দিছো এই চাৰিটা বস্তু তোমালোকেও পৰিধান কৰিবা আমাৰ শৰণ ল'বলৈকে ভয় কৰে ভজনৰ নামেই নুশুনে হয়নে বাৰু নাম সদায় ছুটিকেই ৰাখিব লাগে দীঘলকে ল'লে মানে সময় খৰচ হ'ব হয়নে নহয় বাৰু তাৰ পাছতো আকৌ কয় বোলে আয়ো ভকত হ'বলৈহে মনটো আছিলে হয়নে বাৰু ভালকে অকণমান অনুভৱ কৰিলেই হ'ল হয়নে নহয় যিমানে ভকত বৈষ্ণৱৰ সংগত আমি বেছি সময় দিবলৈ যত্ন কৰিম সেইবুলি কাম বন বাদ দি নিষ্কৰ্মা হৈ জীৱন যাপন কৰিবলৈ আমি উপদেশ দিয়া নাই আকৌ দেই অৰ্জুনক ভগৱান কৃষ্ণই গীতাত প্ৰতি মুহূৰ্তত কৈ আছে যে তুমি গান্ধীৱ হাতত ধৰা আৰু যুদ্ধত পবিত্ৰ হোৱা এই জীৱন পাইছো যেতিয়া আমি যুদ্ধখন কৰিবই লাগিব ধৰ্মযুদ্ধ হয়নে বাৰু সময়ৰ সদ্ব্যৱহাৰ কৰি আমি শ্ৰম কৰিবই লাগিব কষ্ট কৰিবই লাগিব হয়নে বাৰু কিন্তু কষ্ট কৰিও শ্ৰম কৰিও ঈশ্বৰৰ চৰণৰ সেৱা সুখৰ যিখন আনন্দ সেইখন কিন্তু ল'বই লাগিব সেইটো কাৰণে মোৰ লগত যিখিনি বস্তু আছে মই তোমালোককো দিছো তোমালোকেও গুণময় ৰজগুণী তমগুণী বেয়া বস্তুবিলাকক তোমালোকে অতিক্ৰম কৰি ঈশ্বৰৰ সেৱা সুখৰ যিখন আচল আনন্দ সেই আনন্দকণ তুমি পান কৰিবলৈ যত্ন কৰা সেইটো কাৰণে ভাগৱত গীতা কীৰ্তন দশম ঘোষা ৰত্নাৱলী আৰু ভকত বৈষ্ণৱকে ঈশ্বৰ বুলি ভাবিব পাৰিব লাগিব সেইটো নাহিব হয় ভকত বৈষ্ণৱৰ মাজতে আমি নেদেখা ঈশ্বৰজনক আমি দেখিব লাগিব সেয়াহে ভগতি অঙ্গুলিমালে বুদ্ধক খেদি যোৱা নাছিলে জানো কৈছিলে নে নাই দুষ্ট অঙ্গুলিমালে বুদ্ধক খেদি গৈ আছে বোলে মই ইয়াক পালেতো শেষ কৰিমেই বুদ্ধই ইখন হাঁহি আছে ইমান জোৰত আঙ্গুলিমালে দৌৰিছে অথচ বুদ্ধক তেওঁ চুব পৰা নাই ভাগৰি 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 এটা আঙ্গুলিমাল ৰৈ দিলে আৰু বুদ্ধক ক'লে হে বুদ্ধ তুমি চৈতান মই ইমান দৌৰি দৌৰি মই আজিলৈকে কাকো ধৰিব নোৱাৰা অৱস্থাত নাই মই তোমাক কিয় ধৰিব পৰা নাই এটা বুদ্ধই আঙ্গুলিমালক কি উত্তৰ দিছিলে বোলে তুমি ভালকে তললৈ চোৱাচোন তুমি একে ঠাইতে ৰৈ আছা তুমি একে ঠাইতে ৰৈ আছা তুমি হাত ভৰি দুটাহে লৰাই আছা তুমি মোৰ ওচৰলৈ অহাই নাই মোক আহিলে মোৰ ওচৰলৈ আহিলে তুমি মোক চুব পাৰিবা বোলে মই ইমান দৌৰোতেও মই তোমাক চুব পৰা নাই না না তুমি ভালকে চোৱাচোন তুমি একে ঠাইতে ৰৈ আছা তুমি এখোজো আগবাঢ়ি আহিব পৰা নাই তাৰ অঙ্গুলিমালে কৈছে কি কথা বোলে তুমি শৰীৰটোৰে দৌৰিবলৈ চাইছা তোমাৰ এই পাৰ্থিৱ শৰীৰটোৰে তুমি 7 জনম দৌৰি থাকিলেও তুমি মোক চুব নোৱাৰা বোলে তুমি মোক কিহেৰে চুব পাৰিবা তোমাৰ প্ৰাণৰ শক্তিটোৰে তুমি মোক চুবলৈ যত্ন কৰা
ভক্তি মানে ভক্তি আৰু প্ৰাণৰ শক্তিতে তুমি মোক চুবলৈ যত্ন কৰা বোলে ক'ত তুমি য'ত আছা ময়ো তাতে আছো তুমি য'ত ময়ো ত'ত ঈশ্বৰ নোহোৱাকে কোনো থাকিব নোৱাৰে আৰু ঈশ্বৰৰ পৰা আঁতৰত কোনো নাই উপলব্ধি কৰাইছে হে তোমাৰ মায়া আমাক পাৰ এটা লাগিবনে নালাগে বাৰু আমি ক'ত আছো আমি সমুদ্ৰত কক বকাই আছো কি সমুদ্ৰত কক বকাই আছো এই ভৱ সমুদ্ৰত এই ভৱ সমুদ্ৰত কক বকাই থকা কেতিয়া মৰিম কেনেকে মৰিম বুলি ভাবি থকা এই জীৱবিলাকে মৃত্যুৰ ভয় যমৰ যন্ত্ৰণা আৰু দুখ এইবিলাকৰ পৰা ৰক্ষা পাবলৈ হলে আমি এটা পাৰত ধৰিব পাৰিব লাগিব সেই পাৰটো কি সেই পাৰটোই হ'ল ব্ৰহ্মপাৰ এই ব্ৰহ্মপাৰৰ তত্ত্বটোই হ'ল ব্ৰহ্মা এই ব্ৰহ্মাৰূপী ব্ৰহ্মময় পাৰতে স্পৰ্শ কৰিবলৈ কৈছে কোনে ইন্দ্ৰই কিন্তু এই ব্ৰহ্ম পাৰটো পালে যে ইন্দ্ৰ যে উদ্ধাৰ হ'ব পাৰিব তাৰ প্ৰমাণটো ব্ৰহ্মাদেৱে দি দিছে কোৰ কথা কৈছে বোলে এই ব্ৰহ্ম পাৰটোৰে তোমাক বৈকুণ্ঠৰ তত্ত্বৰ ওচৰলৈ লৈ যাব এইটো কাৰণে বৈকুণ্ঠত ঈশ্বৰ প্ৰভু কেনেকে আছে ভকত বৈষ্ণৱসকলে কেনেদৰে বৈকুণ্ঠৰ আনন্দ পান কৰিছে এই সমস্ত কথা ভাগৱতৰ ৩য় স্কন্ধত আমাক কৈছে এইখিনি কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ জীৱটোৱেও ঈশ্বৰৰ চৰণ দৰ্শনৰ আনন্দ আৰু বৈকুণ্ঠ দৰ্শনৰ যিটো সুখ এই সুখটোক অনুভৱ কৰিবলৈ গুৰুজনাই লিখিছিল এই ভৱ সাগৰৰ মাজে পৰিহে মোৰ ভাষী মগৰে গিলে আশী হয় বৰ ধুনীয়াকে লিখিছে সেই কথাখিনি হে ৰাম এই প্ৰভুৰ সদেশ মূৰ্তি হে নহি কয় ভীম অচিবৎস কৌস্তুভ মাত্ৰ হে নাই দুই অসীম গতিকে আপোনালোকে ভকত বৈষ্ণৱক দেখিলে এই ভাৱটো মনলৈ আনিব কি বুলি আনিব লাগিব যে এইজন ভকত বৈষ্ণৱৰ লগত ঈশ্বৰে মাত্ৰ তেওঁ দুপদ বস্তুহে দিয়া নাই বাকী গোটেইখিনিয়ে দিছে বাকী সেই দুপদৰ মালিকেই তেওঁ ন গতিকে এওঁক ভগৱানে একো কমাই দিয়া নাই গতিকে এইসকল ভকত বৈষ্ণৱৰ সংগলৈ আমি ভগৱন্তৰ চৰণ যদি চিন্তা কৰো নিশ্চয় আমাৰ জীৱটো উদ্ধাৰ হ'ব এই বিপৰীত দেহা জলে কোটি সূৰ্য নাই এই সৰ্বগুণে হৰি গুণ কীৰ্তন কৰয় কৈছে যে চোৱাচোন দেহবিলাক বোলে কি হয় বোলে ৰত্নৰ দৰে জিলিকি আছে এই মকৰন্দ সহিতে মাধৱীলতা ছয় এ জনৰ সমীপে ফুলি প্ৰকাশ কৰয় ও তাৰ গন্ধে বায়ু কৰিয়া তিৰস্কাৰ এ কৃষ্ণ গুণ গান্ত মাত্ৰ কৰি সতকাৰ ও সমস্ত লোকৰ মনো হাৰি কৃষ্ণ যশ এ তাহাক গাঁৱতে মিলে হে মহাপ্ৰেমৰ অভগতি সাগৰে সবে হে মজিয়া থাকন্দ অবিষয় সুকক কিছু হে মনে নবান চন্দ বিষ্ণু ভক্ত খবৰ বিষয়ে ৰতি নাই হে ভজন আনন্দে মাত্ৰ হে আসক্তি সদায়
অ ইহাক জানিবা তোৰা সবে দে বগন এ আৰু শুনা যেন মত বিষ্ণুৰ ভৱ ইফালে বাবানৰ কষ্ট ভগৱন্ত বিষ্ণুৰ আনন্দময় ৰূপ বৰ্ণনৰ আমাৰ সমাপ্ত হৈছে গতিকে ইয়াতে আমি পাঠভাগী দোহাৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান ভাগৰ আজিৰ কাৰণে সামৰণি দিবলৈ যাব বিচাৰিছোঁ এ মকৰন্দ সহিতে মাধৱীলতা ছয় এ জনৰ সমীপে ফুলি এ প্ৰকাশ কৰয় আমি প্ৰত্যেকেই কি বুলি কৈছে এডাল এডাল মাধৱীলতা তা মাধৱীলতাটোনো কি মাধৱীলতাটোনো কি জনৰ সমীপে ফুলি প্ৰকাশ কৰয় জন মানে কি এই জগত স্বভাৱ লোক সমাজত মানে আমি প্ৰত্যেকে এডাল এডাল মাধৱীলতা বুলি কি হৈছে আমি ভগৱন্তৰ পোহৰতহে প্ৰকাশ হৈ আছো মাধৱীলতা মানে কি মায়াপতিয়ে ধাৰণ কৰি থকা পালন কৰি থকা ঈশ্বৰৰ আশ্ৰয়ত বৰ্তি থকা যিটো বস্তু মাধৱ কোন মাধৱ হ'ল মালিক মাধৱী কি মাধৱী হ'ল মালিকৰ ভক্তি মানে ভগৱন্তৰ ভক্তিত আশ্ৰয় লৈ যিসকলে জীৱন কটাই আছে সেইসকল মাধৱীলতা আৰু তেওঁলোকে কি কৰিছে ভগৱন্তৰ অমৃত পান কৰিছে কি অমৃত চৰণ অমৃত নাম অমৃত লীলা অমৃত যশগুণ অমৃত এইবিলাক ভকতে পান কৰিছে এই তাৰ গন্ধে বায়ুক কৰিয়া তিৰস্কাৰ এক কৃষ্ণ গুণগান্ত মাত্ৰ কৰি শতকাৰ এই বায়ুবিলাকত থকা বেয়া দুৰ্গন্ধবিলাকক আঁতৰ কৰি ভকতে ভগৱান কৃষ্ণৰ যশ গুণ আৰু লীলাৰ কথাৰে কি কৰে এই বায়ুটোক পবিত্ৰ সুগন্ধি দান কৰে এ তাহাৰ সমস্ত লোকৰে মন হাৰি কৃষ্ণ যশ এ তাহাক গাঁৱতে মিলে হে মহাপ্ৰেমৰ ভগৱতী সাগৰে সবে হে মজিয়া থাকন্দ হে বিষয় সুখক কিছু হে মনে নবাদন্ত এতিয়া আমি ভাগৱত সেৱা কৰি গীতা পাঠ অনুষ্ঠান এভাগ কৰি কীৰ্তন পাঠ শ্ৰৱণ কীৰ্তন কৰি আমি ভগৱানৰ পৰা বিষয় সুখ বিচাৰিব নালাগে বিষয় সুখটো কি বিষময় দুখময় যান্ত্ৰণা আমি ভগৱন্তৰ পৰা একো নিবিচৰাকে জানো ভগৱন্তৰ অনুষ্ঠান কৰিম ভগৱন্তৰ পৰা আমি বিচাৰিম কিন্তু যিটো বিচাৰিলে আমাৰ জীৱনটো উচিত হ'ব আমি সেইটোহে বিচাৰিব লাগিব হয়নে ভগৱন্তৰ আমি কি বিচাৰিম যে মুখত তোমাৰ নাম কাষত তোমাৰ ভকতৰ সংগ হয়নে আৰু সন্মুখত কি বোলে সন্মুখত তোমাৰ অৰুণ চৰণৰ ছাঁ এইকেইটা বস্তু তুমি মোক দিবা কিয় দিবা আপুনি যিমান লেম চাকি নজ্বলাওক কিয় সূৰ্য নোলোৱালৈকে কিন্তু গোটেই জগতখন পোহৰ নহয় কথাটো সঁচা হয়নে নহয় বাৰু সূৰ্য গোলাবৰ কাৰণে কিন্তু আপুনি একো কৰিব নালাগে সূৰ্যই নিজৰ ইচ্ছাত নিজে কি সদায় ওলাই আছে গতিকে ঈশ্বৰে আপোনাক সদায় দুহাত মেলি দিয়ে আছে চাৰিখন হাতেৰে দিয়ে আছে হয়নে বাৰু আমি তেওঁক বিচৰাৰ কোনো প্ৰয়োজন নাই তেওঁ দাতা কিন্তু তেওঁক আমি বিচাৰিব লাগিব কি বিচাৰিব লাগিব যে তোমাৰ নাম গুণ আৰু যশ ইয়া যাতে মই পান কৰিবলৈ পাওঁ তোমাৰ ভকত বৈষ্ণৱৰ সংগ যাতে তোমাৰ সংগৰ দৰে সুখ অনুভৱ কৰিবলৈ পাওঁ আৰু কি পাওঁ তোমাৰ যাতে অৰুণ চৰণৰ ছত্ৰ ছায়া যাৰ চৰণৰ ছত্ৰ ছায়াত স্থান পালে একো বস্তুৱে কেতিয়াও জীৱক আৰু দুখ দিব নোৱাৰে সেয়াই হ'ল পৰম সুখ সেয়াই হ'ল পৰম আনন্দ এয়াই হ'ল ভাগৱত শাস্ত্ৰৰ বিশ্বাস বোলে কি ইন্দ্ৰক ব্ৰহ্মাদেৱে কৈছে যে তুমি বিষয় সুখৰ ফালে মনটো মেলিছা
সেইটো কাৰণে তোমাৰ দুখ আহিব বুলি ভয় কৰিছা তুমি বিষয় সুখৰ ফালে পিঠি দি ভগৱান কৃষ্ণৰ অমৃতৰ ঈশ্বৰ তত্ত্বৰ ফালে তুমি দৃষ্টিটো দি দিয়া বোলে তেতিয়া কি হ'ব তোমাৰ সকলো দুখেই দূৰ হ'ব হে বিষ্ণু ভক্ত খবৰ বিষয়ে ৰতি নাই এ ভজন আননে মাত্ৰ হে আসক্তি সদায় ইহাক জানিবা তোৰা সবে দেৱগণ হে আৰু শুনা যেন মতে বিষ্ণুৰ ভৱ হৰি ৰাম হে ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহাত বিলাই নাই 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 আমাৰ পৰম গুৰু